নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। GTPGTৰ বিভিন্ন ডিষ্ট্ৰিক্টসমূহে যি স্কুল এলোকেশ্যনৰ এইকেইদিন ন'টিছসমূহ প্ৰদান কৰি আছে, সেই সন্দৰ্ভতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰিম ভিডিঅ'টো শেষলৈকে চাব। আজি যিটো ভিডিঅ' প্ৰস্তুত কৰিছোঁ, এই ভিডিঅ'টো কালি প্ৰকাশ পোৱা ন'টিছ এখনৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰিছোঁ। আৰু কালি অকল সেই এখন ডিষ্ট্ৰিক্টৰ পৰাহে এখন নটিফিকেশ্যন লাভ কৰিছিলোঁ, আৰু সেই ডিষ্ট্ৰিক্টটো হৈছে নগাঁও ডিষ্ট্ৰিক্ট। আৰু কালি এই ন'টিছটো লাভ কৰাৰ পাছতে ভিডিঅ' প্ৰস্তুত কৰা নহ'ল, কাৰণ কালি মই বিশেষ কাম এটাত ব্যস্ত আছিলোঁ। বিশেষ কাম মানে অন্য একো নহয়, ঘৰতে থাকি থাকি আমনি লাগিছিলে। সেইবাবে এখন চিনেমা চাবৰ বাবে আমাৰ শিৱসাগৰত থকা ভটিয়াপাৰা যিটো ভাস্কৰজ্যোতি চিনেমা হল, তালৈ গৈছিলোঁ। আৰু মোৰ শ্ব'টো আছিলে 4টা বজাৰ পৰা, আৰু 4টা বজাৰ পৰা 7টা বজালৈকে আছিলে। গতিকে আহি পাই পেলাই ভিডিঅ' প্ৰস্তুত কৰা নহ'ল। সেইবাবে ভাবিলোঁ আজি এটা ভিডিঅ' প্ৰস্তুত কৰোঁ। আৰু নগাঁও ডিষ্ট্ৰিক্টৰ পৰা যিখন প্লেচ অফ পষ্টিঙৰ অৰ্ডাৰ বা যিখন অৰ্ডাৰ প্ৰকাশ পাইছে, যিখন ন'টিছ প্ৰকাশ পাইছে, এইখন অন্য ডিষ্ট্ৰিক্টসমূহতকৈ অলপ পৃথক ধৰণেৰে প্ৰকাশ কৰিছে। আৰু ইয়াত লিষ্ট আকাৰে দিছে, আচলতে গোটেই কেণ্ডিডেটসকলৰ নাম দি দিছে, আৰু তাৰ এগেইনষ্টত তেওঁলোকৰ যিখন স্কুলত পাইছে সেই স্কুলখনৰ নামটো দি দিছে। আৰু সেইধৰণে তেওঁলোকে এখন লিষ্ট গ্ৰুপত প্ৰদান কৰিছে, যিবোৰ হোৱাটছএপ অফিচিয়েল গ্ৰুপ তেওঁলোকে ক্ৰিয়েট কৰিছিলে, তাতে সেইখিনি দিছে। আৰু কালি মই চিনেমা চাই থাকোঁতেও আচলতে গ্ৰুপটো চেক কৰি আছোঁ, আৰু কালি আহিব যেন অনুমান হৈছিলে, কাৰণ দুপৰীয়া সময়তে IS ছাৰকে ধৰি কেইবাজনো অন্যান্য অফিচিয়েল ব্যক্তিক এড কৰা হৈছিলে, এডমিনজনে এড কৰিছিলে। গতিকে ভাবিছিলোঁ আহিব পাৰে বুলি কিবা এটা, আৰু শেষত আহিলে সন্ধিয়া সময়ত। আৰু ইয়াত যিখন অৰ্ডাৰ দিছে, সেই অৰ্ডাৰখনত আমাৰ অন্য ডিষ্ট্ৰিক্টসমূহত যিবোৰ প্লেচ অফ পষ্টিঙৰ অৰ্ডাৰ যেনেকৈ দিছে তেনেকুৱা নহয়, এইখন অলপ বেলেগকৈ দিছে। মই কৈছোঁ আপোনালোকক যে লিষ্ট আকাৰে প্ৰদান কৰিছে, আৰু আপোনালোক সকলোৱে দেখা পাইছে, এইখন স্ক্ৰীণতো মই দি দিছোঁ। আৰু এতিয়া আমাৰ সকলোৰে মনত এটা খেলিমেলি লাগি আছে, যিসকলে নগাঁও ডিষ্ট্ৰিক্টত পাইছে তেখেতলোকৰ এটা কথা হৈছে যে আমি IS অফিচলৈ যাব লাগিব নে ডাইৰেক্ট স্কুলখনত গৈ পেলাই আমি জইন কৰিবগৈ পাৰিম। মানে আমাৰ যিহেতু বেলেগ ডিষ্ট্ৰিক্টসমূহৰ নিচিনাকৈ আমাৰ কোনো প্লেচ অফ পষ্টিঙৰ অৰ্ডাৰ যিটো হাৰ্ড কপি এটা দিছে অন্য ডিষ্ট্ৰিক্টসমূহত, আৰু সেই কপিটো লৈ পেলাই তেখেতলোকে বিদ্যালয়ত জইন কৰিছেগৈ। গতিকে আমাৰ তেনেকুৱা কোনো দিয়া নাই, এই লিষ্টখনহে দিছে। আমি এই লিষ্টখনকে লৈ পেলাই বিদ্যালয়ত জইন কৰিবলৈ যাম নে IS অফিচৰ পৰা আকৌ এটা কপি দিব, সেইটো লৈ বহুতৰে খেলিমেলি লাগি আছে। আচলতে মই যিমান দূৰ বুজিব পাৰিছোঁ, আমাৰ IS অফিচলৈ যোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ ইয়াত ক্লিয়াৰলি লিখা আছে যে who have been appointed as graduate teacher and have already reported to the office of the undersigned। মানে অলৰেডি আপোনালোকে IS অফিচত ৰিপৰ্ট কৰিছে, গতিকে আপোনালোকে পুনৰবাৰ আকৌ IS অফিচলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আৰু এইটো অৰ্ডাৰ দিছে, এই অৰ্ডাৰ কপিটোতে আপোনালোকৰ স্কুলখনৰ নাম উল্লেখ আছে। গতিকে আপোনালোকক আকৌ বেলেগকৈ প্লেচ অফ পষ্টিঙৰ অৰ্ডাৰ নিদিয়ে IS অফিচৰ পৰা, সেইটো কথা ইয়াত উল্লেখো নাই, আৰু সেইটো নিদিয়ে। আৰু এটা কথা, আপোনালোকে আমি যেনেকৈ এই লিষ্টখন পাইছোঁ আমাৰ স্কুলৰ এগেইনষ্টত আমাৰ যিবোৰ নাম আছে, এনেকৈ যিখন স্কুলত যিকেইজন নতুনকৈ প্ৰাৰ্থী নিযুক্তি লাভ কৰিছে তেখেতলোকৰ সেই বিদ্যালয়খনলৈ সেই প্ৰাৰ্থীকেইজনৰ ডিটেইলছসমূহ আমাৰ এই লিষ্টখন প্ৰকাশ কৰাৰ আগতেই 2-3 দিনমানৰ আগতেই সেই বিদ্যালয়লৈ পঠাইছে। মানে আপুনি যে এতিয়া যিখন বিদ্যালয়ত জইন কৰিবগৈ, সেই বিদ্যালয়খনলৈ যে আপুনি যাব জইন কৰিবলৈ, আপুনি যে যাব সেই কথাটো বিদ্যালয়খনে আগতেই অৱগত, তেওঁলোকলৈ আগতেই সেইখিনি ইনফৰ্মেশ্যন গৈছে যে আমুক নামৰ কেণ্ডিডেটজন আমুক পোষ্টত ইয়াত জইন কৰিব। গতিকে আপুনি তালৈ গ'লেই হ'ল, আপোনাৰ যিখিনি প্ৰয়োজনীয় নথিপত্ৰ সেইখিনি লৈ পেলাই তালৈ গ'লেই হ'ল। গতিকে অন্য কোনো ইয়াত অৰ্ডাৰৰ প্ৰয়োজন নাই। এই অৰ্ডাৰ কপিটো আপোনালোকে উলিয়াই লৈ যাব পাৰে, যিটো আমাৰ লিষ্টখন দিছে য'ত আপোনাৰ নামটো আছে। গতিকে আকৌ IS অফিচলৈ যোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ ইয়াত অলৰেডি লিখা আছে যে আপোনালোকে IS অফিচত ইতিমধ্যে ৰিপৰ্ট কৰিছে, আৰু ইয়াত আপোনালোকৰ যিটো ৰিপৰ্টিং টাইম সেইটো উল্লেখ কৰা আছে। আৰু এই লিষ্টখনত, আৰু মই যিহেতু GT আৰ্টছৰ, গতিকে মই আৰ্টছৰখিনিয়ে দিছোঁ ইয়াত। গোটেইখিনি একেই হয় কথাখিনি, মাত্ৰ কেণ্ডিডেটসকলৰ নামখিনি বেলেগ, আৰু বাকী যিখিনি ন'টিছ অৰ্ডাৰখনৰ যিখিনি প্ৰথমৰ কথা আৰু শেষৰ কথা সেইখিনি সকলোৰে একেই। গতিকে মই এইটোৱে দিছোঁ, আৰু আপোনালোকৰ সকলোৰে যাৰ যিটো হয় সকলোৰে লগত মিলিব। আৰু ইয়াত কেইদিনৰ ভিতৰত আপোনালোকে জইন কৰিব লাগিব সেইটো লিখা আছে, উইদিন 7 days। এইটো আপোনালোকে দেখা পাইছে, একেবাৰে শেষত লিখা আছে, মই এইটো স্ক্ৰীণত দি দিছোঁ। গতিকে আপোনালোকে সেইখিনি কথা এতিয়া ক্লিয়াৰ হ'ল যে আপোনালোক এতিয়া IS অফিচলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে as soon as possible বিদ্যালয়লৈ যাওক। আপোনালোকৰ প্ৰয়োজনীয় যিখিনি ডকুমেণ্ট আছে, যিখিনি আমাৰ প্ৰয়োজন হ'ব, জইনিং ৰিপৰ্ট অথবা জইনিং লেটাৰ সহ আমি যিখিনি প্ৰয়োজনীয় ডকুমেণ্ট আছে সেইখিনি ইয়াত লিখাই আছে। লাষ্টৰ যিটো লাইন তাত লিখা আছে, দি এপইণ্টি শ্বেল have to submit joining report along with all self-attested photocopies of documents testimonials before the head of the institution within 7 days positively। গতিকে এই 7 দিনৰ ভিতৰত আপোনালোকে জইনিং ৰিপৰ্ট আৰু প্ৰয়োজনীয় যিখিনি ডকুমেণ্ট আছে সেই ডকুমেণ্টসমূহ লৈ পেলাই আপোনালোকে তাত জইন কৰিবগৈ লাগিব। আৰু ডকুমেণ্টসমূহ কি হ'ব আপোনালোকে ইতিমধ্যে গম পাইছে, সেইটো আমাৰ গ্ৰুপসমূহত ইতিমধ্যে উল্লেখ হৈ আছে, অন্য ডিষ্ট্ৰিক্টসমূহতো। আৰু নগাঁও ডিষ্ট্ৰিক্টতো সেই একেখিনিয়ে ডকুমেণ্ট প্ৰয়োজন হ'ব, তাৰ কোনো ব্যতিক্ৰম নহয়। আৰু ইয়াৰ পাছত যিখিনি কথা লিখা আছে তাত প্ৰয়োজনীয় কেইটামান কথা আছে। এটা হৈছে আমাৰ 4 নম্বৰত যিটো আছে, এইটো লৈ আপোনালোকৰ বহুতৰ খেলিমেলি হ'ব পাৰে। ইয়াত মানে পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টৰ কথা লিখা আছে, আৰু ইয়াত
এই যে পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টটোৰ কথা কৈছে, ইয়াত আপোনালোকৰ কৰিবলগীয়া কোনো কাম নাই। ইয়াত সেইটো অফিচিয়েলি হ'ব, মানে ইয়াত এই কথাটো দি ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচৰ লৈ কৈছে, যিসমূহ ডিষ্ট্ৰিক্ট ইয়াত উল্লেখ আছে, বজালী, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, এনেকৈ এই যিসমূহ ডিষ্ট্ৰিক্টৰ নাম উল্লেখ আছে, এই ডিষ্ট্ৰিক্টসমূহৰ প্ৰাৰ্থীয়ে নগাঁও ডিষ্ট্ৰিক্টত চাকৰি লাভ কৰিছে। গতিকে এই ডিষ্ট্ৰিক্টসমূহৰ পুলিচ ছুপাৰিনটেণ্ডেণ্টলৈ তেখেতলোকে এইটো নটিচ জাৰি কৰিছে যে আপোনালোকে সেই আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টত যিসকল কেণ্ডিডেটে আমাৰ জিলাত চাকৰি পাইছে, তেখেতলোকৰ পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টটো আপোনালোকে আমাক প্ৰদান কৰক, এইটো কৈছে। গতিকে সেইটো অফিচিয়েলি হ'ব, মানে থানাৰ তৰফৰ পৰা হ'ব, পুলিচ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ইয়াত আপোনাৰ কৰিবলগীয়া কোনো কথা নাই। হয়তো এনেকুৱা হ'ব পাৰে যে আপোনাৰ যিখন নিয়েৰেষ্ট থানা হয়, সেই থানাখনৰ পৰা আপোনালৈ কল আহিব পাৰে, আপুনি সেই থানাখনলৈ যাবলগীয়া হ'ব পাৰে আপোনাৰ কিছুমান ফৰ্মেলিটিজৰ কাৰণে, তেনেকুৱাই হ'ব আৰু অন্য একো নহয়। আৰু গতিকে সেইখিনি চিন্তা কৰিবলগীয়া একো নাই, সেইটো পৰৱৰ্তী সময়ত যি হয় আপুনি গম পাব। গতিকে এই পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্টটোৰ ক্ষেত্ৰত আপোনাৰ কৰিবলগীয়া একো কাম নাই, এইটো লৈ আপোনালোকে চিন্তা নকৰিব। ইয়াৰ পাছতে আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে ইয়াতে, এইটো হৈছে 6 নম্বৰৰ যিটো পইণ্ট, সেইটো আপোনালোকে দেখা পাইছে ইয়াত যে যিসকল কেণ্ডিডেটে জইন কৰিব, জইন কৰাৰ 15 দিনৰ ভিতৰত ফাৰ্ষ্ট চেলাৰী যিটো এপ্ৰুভেল, সেই এপ্ৰুভেলটো পঠাবলৈ বুলি কৈছে হেডমাষ্টাৰক বা প্ৰিন্সিপালক। আৰু এইটো অতি গুৰুত্বপূৰ্ণ কথা, কাৰণ 15 দিনৰ ভিতৰত এই মানে ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলটো পঠিওৱাটো অতি প্ৰয়োজনীয়। আৰু এইটো অৱশ্যে আমাৰ 21 চনত যিখন নটিফিকেশ্যন প্ৰকাশ পাইছিলে এই ফাৰ্ষ্ট চেলাৰী এপ্ৰুভেলৰ সন্দৰ্ভত, এইটো সেই কথা উল্লেখেই আছে যে 15 দিনৰ ভিতৰত আপোনাৰ মানে 2 সপ্তাহৰ ভিতৰত এই ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলটো পঠিয়াব লাগে। আৰু এই ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেল পঠিওৱাটো অতি প্ৰয়োজন, কাৰণ ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেল যিমান সোনকালে পঠিয়াব, সিমানেই আপোনাৰ চেলাৰীটো ৰেগুলাইজ হ'ব আৰু সিমানেই সোনকালে আপুনি SIO আণ্ডাৰলৈ যাব পাৰিব। আপুনি SIO আণ্ডাৰলৈ গ'লেহে আপোনাৰ যিখিনি মিউচুৱেল ট্ৰান্সফাৰৰে হওক বা অন্যান্য যিখিনি কাম, সেইখিনি সোনকালে হয়। গতিকে সেইটো সকলোৱে জানে। আৰু এইটো যিটো ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলটো ফিন আছাম পৰ্টেলৰ জৰিয়তে DDOই পঠিয়াব। DDO মানে হৈছে আপোনাৰ স্কুলখনৰ যিজন হেডমাষ্টাৰ বা প্ৰিন্সিপাল, তেখেতে হৈছে DDO। আৰু DDOই আপোনাৰ প্ৰয়োজনীয় ডকুমেণ্টসহ এইখিনি ফিন আছাম পৰ্টেলৰ জৰিয়তে আপোনাৰ ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলটো ছাবমিট কৰিব। DDOই এই ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলটো HOD লৈ পঠিয়াব। HOD মানে হৈছে আমাৰ DSCৰ হেড অফ দি ডিপাৰ্টমেণ্ট যিগৰাকী আছে, মমতা হোজাই মেম, তেখেতলৈ পঠাব। আৰু তেখেতে এপ্ৰুভ কৰি দিয়াৰ পাছতেই এইটো ট্ৰেজাৰী অফিচলৈ আহিব। আৰু ট্ৰেজাৰী অফিচলৈ অহাৰ পাছতেই আপোনাৰ SIO এপ্ৰুভেল হ'ব। তেতিয়া আপুনি বাকী আপোনাৰ যিখিনি মিউচুৱেল ট্ৰান্সফাৰৰ হওক বা সেইখিনি কাম আপুনি তেতিয়া আগবঢ়াব পাৰিব। বাকী এইটো কথা উল্লেখ কৰি দিছে ইয়াত, এইটো উল্লেখ কৰিলেও নকৰিলেও এইটো সোনকালে কৰেই বাৰু। আৰু আপোনালোকেও অলপমান এইখিনি কথা নজৰ ৰাখিব যে আপোনাৰ এই কামখিনি হৈছেনে নাই হোৱা ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলৰ। সকলো ডিষ্ট্ৰিক্টে সেইটো কথা ৰাখিব। আপোনাৰ প্ৰথম বিদ্যালয়ত সোমাই সেইটো অতি গুৰুত্বপূৰ্ণ কথা। যিমানেই সোনকালে আপোনাৰ ফাৰ্ষ্ট চেলাৰী প্ৰপ'জেলটো পঠাব, সিমানেই সোনকালে আপোনাৰ চেলাৰীটো SIO আণ্ডাৰলৈ যাব, মানে ফাইনেন্স ডিপাৰ্টমেণ্টৰ আণ্ডাৰলৈ যাব আৰু ৰেগুলাইজ হ'ব। গতিকে সেইটো কথা, সেইটো চাব। তেতিয়া যিসকলে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা কৰি আছে, তেখেতলোকৰ বাবে এই SIO আণ্ডাৰত যোৱাটো অতি প্ৰয়োজন। গতিকে ফাৰ্ষ্ট চেলাৰী এপ্ৰুভেলটো আপোনালোকে চাব, সেইটো অলপ মন কৰিব যে কামখিনি কৰিছে নে নাই কৰা। গতিকে আপোনালোকে তাৰ যিসকল ক্লাৰ্ক আছে বা কেৰাণী আছে, তেখেতলোকৰ লগত কথা বতৰা পাতিব। এইটো তেওঁলোকে নিজে কৰিবই বাৰু, হ'লেও আপুনিও অলপ সেই বিষয়ে সচেতন হৈ থকাটো ভাল। বাকী ভিডিঅ'টো ইমানেই আছিলে। আৰু এটা কথা, এতিয়া আপোনালোকৰ দুজনমানে মোক কমেণ্ট কৰিছিলে যে মই কোনখন স্কুলত পালোঁ সেই বিষয়ে। আৰু মই পোৱা স্কুলখনৰ নাম হৈছে বাহাকাবাৰী হায়াৰ ছেকেণ্ডেৰী এণ্ড MP স্কুল, যিখন মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে দেখা পাইছে নিশ্চয়। এই বাহাকাবাৰী হায়াৰ ছেকেণ্ডেৰীতে মই পষ্টিং লাভ কৰিছোঁ। আৰু এইখন মোৰ ঘৰৰ পৰা 255 কিলোমিটাৰ দূৰ। গতিকে যথেষ্ট দূৰ হৈছে বাৰু। সেই যি কি নহওক, য'ত পাইছোঁ তাত কাম কৰিবই লাগিব। আৰু এটা কথা, আপোনালোকৰ বহুতে নগাঁৱৰ যিসকলে মোৰ ভিডিঅ'টো চাই আছে বৰ্তমান, তেখেতলোক যদি এই বিদ্যালয়খনৰ ওচৰৰ যদি কোনোবা আছে, তেনেহ'লে কমেণ্ট এটা কৰিব। তেতিয়া যদি সুবিধা হয়, তেতিয়া আপোনালোকক লগ পাব পাৰিম বা আমি চিনাকি হ'ব পাৰিম। গতিকে যদি কোনোবা এই বাহাকাবাৰী হায়াৰ ছেকেণ্ডেৰীৰ ওচৰত আপোনালোকৰ ঘৰ হয়, তেনেহ'লে কমেণ্ট এটা কৰিব। বাকী আপোনালোকেও নগাঁৱৰ ক'ত ক'ত কেনেকৈ পাইছে কমেণ্ট কৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল, আৰু আগলৈও এনেধৰণৰ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ।